কটকটীয়া নিৰাপত্তাত গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ লগতে গৌৰীপুৰতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে অনুষ্ঠিত হৈ আছে পৰীক্ষা। আজি পৰীক্ষাৰ প্ৰথমটো দিনত ইংৰাজী পৰীক্ষা। পুৱাৰ ভাগতে ভিন্ন বিদ্যালয়ৰ পৰা অহা পৰীক্ষাৰ্থীসকলে আজি পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছে। গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত 5খনকৈ বিদ্যালয়ৰ পৰা অহা সৰ্বমুঠ 402 পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক প্ৰশিক্ষণ কৰা হৈছে। শিক্ষা বিভাগে নিৰ্দেশ অনুযায়ী যাতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল ঘড়ী ৰুমাললৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। গোলগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এনসাৰ ডিসক্রিপশন জমা দিবা, লগে লগে কোশ্চিন পেপারখনো তাত জমা দিব লাগিব। আৰু যদি তুমি কোশ্চিন পেপারখন জমা নিদিব বিচাৰা তেতিয়াহ'লে তুমি যে আপোনালোকে যেতিয়া পৰীক্ষাটো যেতিয়া হাৰ্ডবোৰ্ড হ'ব লাগে আনিব পৰা নাই আজি শুনক